হেল্ল' ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোকে সবেই ভালেই আছে। আজি আপোনালোকৰ মাজলৈ আন এটা জব আপডেট লৈ আহিছোঁ। যিসকলে গ্ৰেজুৱেট কমপ্লিট কৰি বহি আছে বা জবৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা বেংকিং ছেক্টৰত কাম কৰিম বুলি ভাবি আছে, তো তেওঁলোকৰ কাৰণে এইটো ভিডিঅ' হয়। পাঞ্জাৱ নেশ্যনেল বেংকে 2700 এপ্ৰেণ্টিছ পোষ্ট ডিক্লেৰেশ্যন কৰিছে। তাতে অল অভাৰ ইণ্ডিয়াৰ কাৰণে 2700 পোষ্ট হয় আৰু অসমৰ কাৰণেও ইয়াতে পোষ্ট দিয়া আছে। তো যিসকলে বেংকিং ছেক্টৰত কাম কৰিম বুলি ভাবি আছে বা বেংকিং ছেক্টৰৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আৰু গ্ৰেজুৱেট কমপ্লিট কৰা আছে, গ্ৰেজুৱেটেই হয়, মাষ্টাৰ ডিগ্ৰী হয়, তেওঁলোকৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। মই এইটো ভিডিঅ'ত গোটেইখিনি বস্তু ডিছকাশ্যন কৰিছোঁ, কেনেকৈ এপ্লাই কৰিব লাগিব, ইয়াৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি, লাষ্ট ডেট, সবখিনি বস্তু ডিছকাশ্যন কৰা আছে। তো আপোনালোকে এইটো ভিডিঅ' সম্পূৰ্ণ চাই লওক, ভিডিঅ'টো কাটি নিদিব। যদি আপোনালোক ইলিজিবল হয়, দেন আপোনালোকে এপ্লাই কৰি লওক। Punjab National Bank has released an employment notification for the recruitment of 2700 apprentice posts under the Apprentice Act 1961 as amended from the time. In Punjab National Bank, interested and eligible candidate may apply. Punjab National Bank Apprentice Act 1961 or underত 2700 apprentice postor কাৰণে vacancy ওলাইছে। তো যিসকলে ইণ্টাৰেষ্টেড ইন ইলিজিবল কেণ্ডিডেট হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে ইয়াৰ পোষ্টৰ ডেজিগনেশ্যন হৈছে এপ্ৰেণ্টিছ ডেজিগনেশ্যন। নাম্বাৰ অফ পোষ্ট আছে 2700, 2700 পোষ্ট দিয়া আছে অল অভাৰ ইণ্ডিয়াত। নাম্বাৰ অফ পোষ্ট ফৰ আছাম, অসমৰ কাৰণে 27 পোষ্ট, অনলি 27টা পোষ্ট আছে অসমৰ কাৰণে। তো যিসকলে অসমৰ পৰা এপ্লাই কৰিব বুলি বিচাৰি আছে তেওঁলোকৰ কাৰণে 27টা পোষ্ট দিয়া আছে। নেক্সট হৈছে stipend. তো stipend মানে salary. The engaged apprentice are eligible for the following stipend per month for the contract period of 1 year. তো এইটো only 1 year কাৰণে ধৰা হৈছে। নেক্সট যদি বেংকৰ ৰিকুইৰমেণ্ট হয় দেন আকৌ কন্ট্ৰাক্টটো বঢ়াই দিব। তাৰ কাৰণে স্যালাৰি দিয়া আছে ৰুৰেল সেমি আৰবান এৰিয়াৰ কাৰণে 10,000, 10,000, আৰবানৰ কাৰণে 12,000 আৰু মেট্ৰ' চিটিৰ কাৰণে 15,000। তো এইটো মেট্ৰ' চিটিৰ কাৰণে দিয়া আছে। নেক্সট হৈছে এজ লিমিট। এজ লিমিট হৈছে আপোনাৰ 20 পৰা 28 ইয়াৰ্ছ। তো 20ৰ পৰা 28 ইয়াৰ্ছৰ ভিতৰত থাকিলে আপুনি এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন দিয়া আছে, এজ ৰিলেক্সেশ্যন SC STৰ কাৰণে 5 ইয়াৰ্ছ, আদাৰ বেকৱাৰ্ড ক্লাছৰ কাৰণে 3 ইয়াৰ্ছ আৰু পাৰ্চন উইথ ডিজেবিলিটিজ যিবিলাক বিকলংগ আছে তেওঁলোকৰ কাৰণে 10 বছৰ এজ লিমিট দিয়া আছে, ৰিলেক্সেশ্যন দিয়া আছে। নেক্সট হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এনি ইনষ্টিটিউট, কলেজ, ইউনিভাৰ্চিটি ৰিকগনাইজড এপ্ৰুভড বাই দ্য গভ বডিজ AICTE UGC। তো আপোনালোকে যিকোনো ইনষ্টিটিউটৰ পৰা, যিকোনো গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা আপুনি গ্ৰেজুৱেট কমপ্লিট কৰিব লাগিব ইন এনি ষ্ট্ৰীম। তো যিকোনো ষ্ট্ৰীমৰ পৰা, আৰ্টছ, ছায়েন্স, কমাৰ্চ, যিকোনো ষ্ট্ৰীমৰ পৰা আহিলে এপ্লাই কৰিব পাৰে। The result of notification must have been declared on before আৰু ডিগ্ৰীৰ ৰিজাল্টটো 30/6/2024 আগত ডিক্লেয়াৰ হ'ব লাগিব। এণ্ড কেণ্ডিডেট মাষ্ট প্ৰডিউচ মাৰ্কশ্বিট এণ্ড প্ৰভিজনেল ডিগ্ৰী চাৰ্টিফিকেট ইছ্যুড ফ্ৰম দ্য ইউনিভাৰ্চিটি, কলেজ, ইনষ্টিটিউট এজ এণ্ড হুৱেন বেংক ৰিকুৱেড। আৰু আপোনালোকে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট, গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট, পাছ চাৰ্টিফিকেট যেতিয়া বেংকে খোজে তেতিয়া আপুনি প্ৰডিউচ কৰিব লাগিব, জমা দিব লাগিব। নেক্সট হৈছে লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি। তো যিহেতু এইটো অল অভাৰ ইণ্ডিয়াৰ কাৰণে পোষ্টটো দিয়া আছে, তো যিসকলে অসমৰ পৰা এপ্লাই কৰিব তেওঁলোকৰ কাৰণে এছামিজ লেংগুৱেজটো তো প্ৰফিচিয়েঞ্চি হ'ব লাগিব। এইটো মাদাৰ লেংগুৱেজ হিচাপে থাকিব লাগিব, তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে ফিজিকেল মেডিকেল ফিটনেছ। তো এংগেজমেণ্ট অফ এপ্ৰেণ্টিছ উইল বি ছাবজেক্ট হিজ হাৰ বিং ডিক্লেয়াৰ ফিট ফৰ দ্য ৰিকুইৰমেণ্ট অফ বেংক। তো ফিজিকেল আৰু মেণ্টেল ফিটনেছ থাকিব লাগিব, তেতিয়াহে আপুনি এইটো বেংকৰ কাৰণে এলিজিবল হয়। তো তাৰপিছত আহিছে এপ্লিকেশ্যন ফিজ। তো এপ্লিকেশ্যন ফিজটো দিয়া আছে PWDৰ কাৰণে 472 rupees, ফিমেলৰ কাৰণে SC STৰ কাৰণে 408 আৰু জেনেৰেল OBCৰ কাৰণে 944 rupees আপোনালোকে পে' কৰিব লাগিব এপ্লিকেশ্যন কৰাৰ টাইমত। নেক্সট হৈছে
Important dates. Starting date of submission online application 3 June 2024 already start হৈ গৈছে আৰু last date of submission online application is 14 July তো এইটো মাহৰ 14 তাৰিখলৈকে last date আছে তো আপোনালোকে যিহতে এপ্লাই কৰা নাই এতিয়ালৈকে বা ইনফৰমেশ্যন পোৱা নাছিলে তো তেওঁলোকে অতি সোনকালে যাই পাঞ্জাব নেশ্যনেল বেংকৰ ৱেবছাইটত যাই আপোনালোকে এপ্লাই কৰিব পাৰিব ফৰ এপ্ৰেণ্টিছ পোষ্টৰ কাৰণে ধুনীয়াকৈ তাতে দিয়া আছে আৰু যদি আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে দেন কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব মই নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম তো থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লাইক কৰিব